দিছে ঋণ যি ৰেহাই এই ঋণ ৰেহাই আমি কেইবাটা পৰ্যায়তো কৰিলোঁ নো ডিউজ চাৰ্টিফিকেট এই চাৰ্টিফিকেটখন দিয়া হৈছে মানে আমি সকলো দায়িত্ব চৰকাৰে লৈছোঁ তেনে ৩,৯২৫ গৰাকীক ইয়াৰ পৰা পাব মৰিগাঁও জিলাত প্ৰাকৃতিক দুৰ্যোগত যথেষ্ট ক্ষতিগ্ৰস্ত হয় ইয়াৰে ৩২,৬৪৪টা পৰিয়ালক আজি এককালীন সাহায্য আগবঢ়োৱাৰ বাবে আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ এই সকলো এই তিনিওখন আঁচনিৰ দ্বাৰা উপকৃত হ'ব লগা ইয়াত উপস্থিত সন্মানীয় আইসকল ৰাইজসকল আমি সকলোকে আমাৰ তৰফৰ পৰা আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৰফৰ পৰা আমি আপোনালোকক আমাৰ সম্ভাষণ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ৰাজ্যখনত কিছু নতুন নতুন চিন্তাধাৰাৰে ৰাজ্যৰ ছ'চিঅ' ইকনমিক যিটো দিশ এই দিশটোত আমি সমাজৰ কিছু লোকক বুলি ক'লে নহয় সৰহ সংখ্যক লোকক উপকৃত কৰিব বিচাৰিছোঁ তাৰ ভিতৰতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো চিড কেপিটেলৰ আঁচনি মানে প্ৰাৰম্ভিক মূলধনৰ যিকোনো ব্যৱসায়ৰ কাৰণে দিয়া আঁচনি এই আঁচনিখন মতে আজি আমি ইয়াত কিছু কামৰ শুভাৰম্ভ কৰিছোঁ ইয়াত অকল এইটোৱেই যে হ'ব এইখিনি কথা নহয় যে তেখেতসকলে যদি কাইলৈ মেচিনাৰী কিনিবলৈ বিচাৰে তেতিয়া 35% তেখেতসকলক আমি ছাবচিডি দিম আজি তেখেতসকলে এটা নিজাববীয়াকৈ কাম আগবঢ়াইছে আমি আজি ইয়াত দেখিলোঁ যে প্ৰায়সকলে যিকেইগৰাকীক আমি চিড কেপিটেল দিছিলোঁ তেখেতসকলে প্ৰায় কেইগৰাকীয়ে পিঠা পনা কাম কৰিছে আৰু পিঠা পনাৰ কাম অসমৰ বাহিৰলৈও তেখেতসকলৰ পিঠা পনা যায় তেখেতসকলে বজাৰখন বহল কৰিছে মই আমাৰ সেই মহিলা উদ্যোগীসকলক দুই এটা কথা অনুৰোধ কৰিবলৈ বিচাৰোঁ যে আমাৰ আঁচনিত এনেকুৱা বিষয়ো আছে যে তেখেতসকলে যদি এনে কামৰ ক্ষেত্ৰত কিবা মেচিনাৰী ইউজ কৰিবলৈ খোজে ব্যৱহাৰ কৰিবলৈ খোজে তেতিয়া আমি 35%লৈকে আমি তেখেতসকলক ছাবচিডি দিব পাৰোঁ মই উদ্যোগ বিভাগৰ বিষয়াসকলকো আজি এই কথাটো ইয়াতে অনুৰোধ জনাম যে আপোনালোকে তেনেকুৱা SCG আমাৰ আত্মসহায়ক গোটবিলাক ভিজিট কৰক তাৰপিছত কোন মানুহে কোন কেইগৰাকীয়ে এই ক্ষেত্ৰত কিছু অগ্ৰগতি লাভ কৰিছে তেখেতসকলক আমি কিবা সহায় কৰিলে তেখেতসকলে এই বজাৰখন বেছিকৈ আমাৰ যিবিলাক পিঠা দক্ষিণাত্যতো দক্ষিণ ভাৰততো তেনেকুৱা পিঠা বহুত ওলাইছিল ইডলি কওক তাৰ লগতে কিবা সম্বৰ উত্তপম দোচা যি নহয় কিন্তু তেওঁলোকৰ এই পিঠাখিনিয়ে বিশ্বৰ বজাৰ ইতিমধ্যে দখল কৰিলে ভাৰতবৰ্ষ অকল দখল কৰা নাই গোটেই বিশ্বৰ বজাৰ দখল কৰিছে যোন ঠাইতে পৃথিৱীত যাওক তাত ইণ্ডিয়ান ৰেষ্টুৰেণ্টত বা অন্য ৰেষ্টুৰেণ্টতো